হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে? পুনৰ নতুন ভিডিঅ' এটালৈ আহিলোঁ। আজি ভিডিঅ'টো দেখুৱাইছোঁ ৰাতিপুৱা ব্ৰেকফাষ্টটো, মানে ৰাতিপুৱা জলপানটো খুব সহজতে কেনেকৈনো বনাই খাব পাৰি। কি লৈছোঁ চাওক। প্ৰথমে ল'লোঁ পিঠা 1 চামুচ, ডাঙৰ চামুচ 1 চামুচ, আৰু 1 চামুচ লৈছোঁ চুজি, আৰু এইখিনি লৈছোঁ গাজৰ, ৰুকা গাজৰ, আৰু জলকীয়া লৈছোঁ, কেঁচা জলকীয়া, আৰু লৈছোঁ কেঁচা পিঁয়াজ। এতিয়া নিমখ অকণমান দি দিছোঁ সোৱাদ অনুযায়ী। এতিয়া হালধিটো অকণমান দি দিছোঁ। হালধি মানে জোখৰ মতে দিছোঁ আৰু অকণমান। এতিয়া এইখিনিত খুব ভালকৈ মিলাই ইয়াত পানী দি দিম। এতিয়া পানী প্ৰথমে অকণমান দি লৈছোঁ। পানীৰ পৰিমাণটো বেছি হ'লেও মানে খুব পাতল, মানে ঢিলা হ'লেও বেয়া হ'ব, আৰু কম হ'লেও বেয়া হ'ব। একদম মিডিয়ামত পানীটো দিব লাগে, মানে অলপ লিকুইড ভাৱ এটা থাকিব লাগে, জুলীয়া ভাৱ এটা। এইদৰে এতিয়া মেৰিনেট কৰি ল'লোঁ। প্ৰথমে কমকৈ ল'লোঁ, আকৌ ডাঙৰ বাতি এটাত সৰহকৈ ল'লোঁ। গাজৰ, পিঁয়াজ, জলকীয়া আকৌ অলপ অলপকৈ ৰুকি গোটেইখিনি মিলাই দিলোঁ। সৰহকৈ অলপমান ল'লোঁ, যিহেতু পিঠা কেইবাখনো বনাম, 4-5খনমান বনাবই লাগিব। ইয়াত গাজৰ, পিঁয়াজ, জলকীয়া, হালধি, নিমখ, মাত্ৰ এইকেইটা ইনগ্ৰিডিয়েণ্টছেই লাগিছে, আৰু বিশেষ একো নালাগে। এতিয়া কেৰাহী পাতি দিছোঁ। কেৰাহী গৰম হৈছেগৈ, আৰু এতিয়া তেল অকণমান দি দিছোঁ। মিঠাতেলেই বনাইছোঁ, ৰিফাইন দিও বনাব পাৰি, কিন্তু মই মিঠাতেল দিয়ে বনাওঁ। মিঠাতেলৰ পৰিমাণটো বেছিও দিয়া নাই, কমো দিয়া নাই। তেলটো বেছিকৈ দিলেও খাবলৈ বেয়া হ'ব, আৰু একেবাৰে কম দিলেও খাবলৈ বেয়া হয়। জোখৰখিনি দিব লাগিব। এতিয়া এইদৰে দি দিছোঁ, আৰু এতিয়া পিঠাখিনি গেছটো বঢ়াই দিলেও তলৰখন দেৰি যায়, আৰু কমাই দিলেও মানে পিঠাটো ভাঙি যায়। সেইটো কাৰণে সময় লাগে বাৰু, মিডিয়ামত দিব লাগে গেছটো। এখন পিঠা হওঁতে মানে বহুত টাইম লাগে। এখন হৈছেগৈ, আৰু এতিয়া নমাম। এইদৰে এতিয়া ইফাল সিফাল কৰি আছোঁ পিঠাটো। এইদৰে এতিয়া বনাই আছোঁ, আৰু হৈছেগৈ, আৰু নমাই দিওঁ এতিয়া। এনেকৈ মানে গোটেইকেইখন বনাই ল'লোঁ। কেইখনমান হ'ল, বেছি ডাঠো হোৱা নাই, বেছি পাতলো হোৱা নাই। আৰু এইদৰে মানে খাই অতি ভাল লাগে, আৰু এইটো খুব স্বাস্থ্যকৰ ব্ৰেকফাষ্ট, মানে হেল্ডি ব্ৰেকফাষ্ট, আৰু বনাবলৈও সহজ, আৰু খায়ো ভাল লাগে।
তেতিয়া এইদৰে মানে কোনো ভাজি নালাগে বা কোনো অন্য কোনো হ'লেও মানে জাম অকণমান দি বা টমেটো চচ দিও খাব পাৰি। মই এইখিনি নিজে বনোৱা আমৰ জাম আছিলে, তাকে বোলো অকণমান দি এইদৰে মানে দিছোঁ আৰু খাবলৈ। অকল জাম দিও খাব পাৰি, কোনো চব্জি নালাগে। এইদৰে জাম অকণমান দি দিছোঁ আৰু খাবলৈ। ৰাতিপুৱা ব্ৰেকফাষ্টটো অতি সহজ হয় আৰু খাবলৈ অতি ভাল লাগে। সদায়তো মানে একেটা বস্তু খাই আমনি লাগে, কেতিয়াবা বেলেগ বেলেগ খাওঁ লাগে, কেতিয়াবা এইদৰেও বনাই খাই ভাল লাগে। বনাই চাব, অতি সুন্দৰ। অতি সোৱাদযুক্ত হয়। কেতিয়াবা আপোনালোকেও বনাই খাব। সদায় কেতিয়াবা ৰুটি বনাবলৈও মন নাযায়, একেটা বস্তু খাই থাকিবলৈও মন নাযায়। এনেকুৱা এটা খুব সহজতে বনোৱা ব্ৰেকফাষ্ট আৰু খুবেই স্বাস্থ্যকৰ হেলথি ব্ৰেকফাষ্ট। খাবলৈও ভাল আৰু বনোৱাটো একো কষ্ট নাই, খুবেই সহজ আৰু বেছি বস্তুৰ প্ৰয়োজন নাই। পুনৰ নতুন ভিডিঅ' এটালৈ আহোঁ। আজিলৈ আহিছোঁ।